হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মোৰ ব্লগটো হৈছে বহুত ধুনীয়া এটা ব্লগ মই আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া হৈছে আমাৰ লাগেজখিনি। তিনিটা লাগেজ আছে, দুটা মোৰ মোৰ হাজবেণ্ড কিটচেন বেবী আৰু এটা মোৰ ফাদাৰ ইন ল'। তো আমি যাবলৈ ওলাইছোঁ গুৱাহাটীৰ পৰা হায়দৰাবাদলৈ যাত্ৰা। তো প্ৰথমতে আমাৰ টিকেট চেকিং কৰিলে কাউণ্টাৰত, গেটত সোমাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ গেটৰ ভিতৰত সোমায়ে মানে এয়াৰপৰ্টৰ গেটৰ ভিতৰত সোমাই প্ৰথম আমাৰ কামটো হৈছে আমাৰ ID প্ৰুফ, মানে আমাৰ আধাৰ কাৰ্ড, আই কাৰ্ড এইবিলাক চেক কৰে, টিকেট চাই। এইখিনি হৈ গ'ল। হৈ যোৱাৰ পাছতে আমাৰ ছেকেণ্ড কামটো হৈছে লাগেজ চেকিং, লাগেজ ৱেইট আৰু লাগেজবিলাক পঠাই দিয়ে। এয়া আমাৰ লাগেজ চেকিং কৰিলে প্ৰথমতে, তাৰপিছত লাগেজখিনি ৱেইট কৰিলে, তাৰপিছত লাগেজত এটা টিকেট লগাই দিয়ে আৰু এডাল প্লাষ্টিক ৰছী নিচিনা এডাল লগাই দিয়ে। এয়া আমাৰ লাগেজ গ'লগৈ। লাগেজখিনি আমি একেবাৰে হায়দৰাবাদতহে ল'ব পাৰিম। এতিয়া আমাৰ লগত কোনো লাগেজ নাই। আৰু এইখিনি হৈছে এয়াৰপৰ্টৰ ভিতৰত থকা কিছুমান ধুনীয়া ধুনীয়া সৰু ল'ৰা ছোৱালীয়ে চাব পৰা বস্তু তেওঁলোকে সজাই ৰাখিছে, যেনে টেডি বিয়েৰ, ডনাল্ড, ভেকুলী, এনেকুৱা সৰু সৰু কাৰ্টুনবিলাক মানে ধুনীয়াকৈ কালাৰেবল কৰি লাইটিং দি তেওঁলোকে থৈ দিছে। আৰু সৰু ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ চাই তাৰ ওপৰত চেলফি লয়, ফটো কৰে, ভিডিঅ' কৰে এইবিলাক। তাৰপাছত আহিছোঁ আমাৰ এতিয়া চেক হ'ব আমাৰ হাতত থকা যিবিলাক হেণ্ডবেগ। অলৰেডিতো আমাৰ লাগেজবিলাক গুচি গ'ল ন, ফ্লাইটত উঠাই আছে সেই লাগেজবিলাক বৰ্তমান। আৰু এতিয়া আমাৰ এয়া টিকেট আকৌ চেক কৰিছে, 2 নম্বৰ বাৰ আমাৰ টিকেটটো চেক কৰিছে। তাৰপাছত টিকেটটো চেক কৰাৰ পাছত আমাৰ লাগেজ মানে হেণ্ডবেগৰ লাগেজ কাউণ্টাৰত আমাক সোমাব দিলে। লেডিজখিনিক এফালে ৰাখে আৰু মানে জেণ্টছৰ লাগেজ এফালে ৰাখে। এয়া মোৰ হেণ্ডবেগটো চেক কৰিলে। চেক কৰাৰ পাছত মই এই ট্ৰলিখনৰ পৰা হেণ্ডবেগটো মই লৈ ল'লোঁ। আৰু তেনেকৈ মোৰ আব্বাহঁতৰ মানে শহুৰ আব্বা মোৰ হাজবেণ্ডহঁতৰকো চেক কৰিলে। তেওঁলোকে পেটি চেটি এইবিলাক খুলিব লগা হয়, যদি ফিংগাৰ ৰিং পিন্ধি থাকে এইবিলাক খুলিব লগা হয়। তাৰপাছত তেওঁলোকে লাগেজখিনি হেণ্ডত মানে হাতত থকা লাগেজখিনি হাতত লৈ ল'লে। তাৰপিছত আমাৰ টোটেলি চেক হৈ গ'ল। লাগেজ আমাৰ অলৰেডি চেক হৈ গ'ল। তো হেণ্ডবেগৰ লাগেজকেইটা আমাৰ হাততে থাকিব বৰ্তমান। এতিয়া আমি ওপৰ মহলালৈ যাম, তাত চকী থাকে, আমি তাতে এতিয়া লিফ্টটো আছে, মানে আপোনালোকৰ এই বেলেগ এটা হেৰিও থাকে, তাতো যাব পাৰে, লিফ্টতো যাব পাৰে। আমি লিফ্টতে গ'লোঁ। তাৰ ওপৰত গৈ এইবিলাক থাকে মানে তাতে আৰু বিভিন্ন প্ৰকাৰৰ এইবিলাক খেলা বস্তু থাকে, শ্বপিং মল থাকে, এই বিভিন্ন প্ৰকাৰৰ শ্বপিং মল এয়াৰপৰ্টৰ ভিতৰত আছে। এইবিলাক চব ইয়েৰিং, জুৱেলাৰী, আজমল পাৰফিউম, চকলেটৰ দোকান, কেণ্টিন, এইবিলাক বিভিন্ন প্ৰকাৰৰ শ্বপিং মল ইয়াতে এয়াৰপৰ্টৰ ভিতৰত আছে। কিন্তু ইয়াতে কিনিবলৈ হ'লে বহুত বেছি দাম হয়, বস্তুবিলাক বহুত দাম। সাধাৰণ এটা চকলেটৰ দাম 500ৰ তলত আপোনালোকে একো চকলেট ইয়াত কিনিব নোৱাৰে। মই কিটচেন মোৰ ডাঙৰ ল'ৰা আৰু সৰু ল'ৰাক এনেকৈ চকলেট কিনি দিছিলে সিহঁতৰ আব্বাকে। তো এটা চকলেটৰ দাম 500 টকা। 500 টকাৰ তলত একো চকলেট নাই। আৰু এইখিনি হৈছে য'ত মানে চেকিং কৰে, লাগেজ চেকিং, হেণ্ডবেগ চেকিং, মানুহক চেকিং, টিকেট চেকিং, এই গোটেই প্ৰচেছটো এই কাউণ্টাৰখিনিতে চলি থাকে। এয়া মই ওপৰৰ পৰা অকণমানকৈ ভিডিঅ' আপোনালোকক কৰি দেখাইছোঁ। ইয়াত টোটেলি চেকিং কাউণ্টাৰ হয় এইখিনি। আৰু এইফালেদি ওপৰেদি উঠি আহিব পাৰি আৰু লিফ্টটো আছে। আপোনালোকৰ নিজৰ চইচ, আপোনালোকে ক'ত উঠিব বিচাৰে। এইবিলাক শ্বপিং মলবিলাক হয়, পাৰফিউমৰ হয় এখন, বিভিন্ন ব্ৰেণ্ডৰ পাৰফিউম আছে ইয়াত। আৰু এইবিলাক বেগ আছে, কিউট মানে সৰু সৰু ছোৱালীবিলাকে ল'ব পৰা কিউট বেগবিলাক আছে। সৰু সৰু ডাঙৰ বেগো আছে, সৰু বেগো আছে এইবিলাক।
এয়া মোৰ ডাঙৰ ল'ৰা আৰু সৰু ল'ৰা এয়াৰপৰ্টৰ ভিতৰত সিহঁতক বহাই থওঁতে সিহঁতিও আমনি পায় প্ৰায় 2 ঘণ্টা আমি মানে বহি থাকিব লাগে সিহঁতি খেলিছে কিবাকিবি চাইছে চকলেট খাইছে কিবা বিস্কুট চিস্কুট খাইছে বাৰ্গাৰ কিনি আনিলোঁ ভেজ বাৰ্গাৰ এটা কিনি আনিলোঁ 600 টকা এটা বাৰ্গাৰ কিনি আনিলোঁ ভিডিঅ' কৰিব নহ'লে ফটো কৰিব নহ'লে বাৰ্গাৰটো সাধাৰণ বাৰ্গাৰ এটা কিনি আনিছোঁ 600 টকা চকলেট দুটা কিনি আনিলোঁ এটা 500 টকা সেইবোৰকে খাই বৈ মস্তি কৰি আমি আছোঁ আৰু বিভিন্ন ধৰণৰ ফটো চেলফি আছে সৰু ল'ৰা কেনেকুৱা কৰি থাকে মোৰ চকুটো মানে তাৰ চকুটোৰ কৰে লগতে মোৰ চকুটোও কৰে সি মাজে মাজে সি মানে চকুটো এনেকৈ কৰি ভয় খুৱায় আমিও ভয় লাগিছে এনেকৈ ক'লে সি মানে খুব ভাল পায় আৰু এয়া মোৰ শহু আব্বা আৰু মোৰ হাজবেণ্ড পকেটত টিকেট ভৰাই তেওঁলোকো ধুনীয়াকৈ বহি আছে আৰু মই তেওঁলোকক ভিডিঅ' কৰিছোঁ ফটো তুলিছোঁ এইবিলাকতে ব্যস্ত হৈ আছোঁ লাহে লাহে মোৰ বেবী টোপনি গুচি গ'ল কিমান খেলিব কিমান থাকিব সি টোপনি গুচি গ'ল এয়া পূৰা টোপনি গভীৰ টোপনি গুচি গ'ল সি তাৰপাছত আমাৰ এনাউন্সমেণ্ট হৈ গ'ল যে আমাৰ ফ্লাইটত উঠিবৰ টাইম হৈ গ'ল তো আমি 9 নম্বৰ কাউণ্টাৰত আছিলোঁ তো এনাউন্সত মানে মাইকত কৈ দিছে যে 9 নম্বৰ গেটত থকা কাউণ্টাৰত থকা মানুহখিনি ফ্লাইটত উঠিবলৈ আহিব লাগে তো ফ্লাইটত অহাৰ পাছত আমাৰ লাষ্ট আকৌ আমাৰ ইয়াতে ফ্লাইটখনত উঠাৰ মমেণ্টত মানে মমেণ্টত আমাৰ টিকেটকেইটা আকৌ চেক কৰি পেলাই চাইন কৰি তেওঁলোকে টিকেটকেইটা আমাক ঘূৰাই দিয়ে সেইটো লাষ্ট চেকিং আৰু চেকিং নকৰে আৰু আমাক আমি ধুনীয়াকৈ আৰু ফ্লাইটত বহিব পাৰিম তো এয়া চেকিং প্ৰচেছ চলি আছে আৰু তেতিয়াই মই ভিতৰৰ পৰা এনেকৈ চিচাৰ গ্লাছ থাকে ন ফ্লাইটত উঠাৰ সেইখিনিত মই তাৰপৰা এনেকৈ লাহেকৈ অলপ ভিডিঅ' কৰিছিলোঁ বাহিৰৰ ভিউটো দেখাবৰ কাৰণে বাহিৰত এইবিলাক ইণ্ডিগো ফ্লাইটবিলাক আছে বিভিন্ন জেগালৈ আৰু উৰাণ মাৰিব এয়া আমাৰ হৈ গ'ল চেকিং টেকিং পূৰা কমপ্লিট তো আমি এয়া ফ্লাইটৰ ভিতৰত সোমাই আহিছোঁ এয়া লাহে লাহে তাৰপিছত আমাৰ এতিয়া পৰ্যায়টো হৈছে আমি কোনটো টিকেট মানে কোনটো ছিটত আমি বহিম সেইখিনি বিচাৰি আছোঁ এয়া মোৰ হাজবেণ্ডে চাইছে কোনটো ক'ত টিকেট আছে তো এয়া মিলাই পেলাই আমি পাই গ'লোঁ মোৰ শহু আব্বা বহিলে লগতে মোৰ শহু আব্বা আৰু মোৰ হাজবেণ্ড একেলগে বহিছে আৰু 3টা ছিটত মোৰ ডাঙৰ ল'ৰা সৰু ল'ৰা আৰু মই বহিছোঁ আমি আগৰ ছিটকেইটাত বহিছোঁ আৰু তেওঁলোকে আমাৰ পাছৰ ছিট দুটাত বহিছে এয়া মোৰ ডাঙৰ ল'ৰা বাহিৰলৈ চাইছে আৰু এয়াৰ ফ্লাইটৰ ভিতৰত উঠাৰ লগে লগে দেখা পোৱা যায় একদম পূৰা ফ্লাইটখন ধোঁৱা হৈ থাকে এইটো মোৰ টিকেট চাইন কৰি তেওঁলোকে ঘূৰাই দিয়ে মই ভিডিঅ' এটা ফটো এটা কৰি থ'লোঁ আৰু ফ্লাইটখন মানে প্লেনখনৰ ভিতৰত ইমানেই আৰ্টিফিচিয়েল ধোঁৱা কিছুমান দি থয় তেওঁলোকে আপোনালোকৰ এনেকুৱা লাগিব যেন প্লেনখনৰ ভিতৰত পূৰা ডাৱৰ সোমাই গ'ল কিন্তু ডাৱৰ নোসোমায় সেইটো এটা আৰ্টিফিচিয়েল ধোঁৱা তেওঁলোকে দি থয় কিন্তু আকাশত যেতিয়া প্লেনখন উৰি যায় তেতিয়া কিন্তু ক'তো 1% ধোঁৱা নোসোমায় এয়া ফ্লাইটৰ ভিতৰত ভিডিঅ' কৰিছিলোঁ চেলফি লৈছিলোঁ আৰু ফ্লাইটখনো ভিতৰৰ পৰা অকণমানকৈ ভিউটো দেখাবলৈ মই চেষ্টা কৰিছোঁ এয়া ওপৰৰখিনি মই দেখাব বিচাৰিছোঁ এইফালেদি চব ধোঁৱাবিলাক ওলাই আছে গোটেই ফ্লাইটখন ধোঁৱা চব পূৰা ধোঁৱা হৈ আছে কিন্তু এই ধোঁৱাখিনি 10 মিনিটৰ পাছত নাইকিয়া হৈ যায় 10 মিনিটৰ 15 মিনিটৰ পাছত ধোঁৱাখিনি টোটেলি নাইকিয়া হৈ যায় যেতিয়া মানুহবিলাক পূৰা বহি নিজৰ ছিটত কমফৰ্ট হৈ যায় যাব আৰু তাৰ আধা ঘণ্টামানৰ আগতে এই ধোঁৱাখিনি নাইকিয়া হৈ যায় মোৰ আৰু মোৰ ডাঙৰ ল'ৰা সৰু ল'ৰা আমাৰ ফাৰ্ষ্ট ফ্লাইট জাৰ্ণি মোৰ শহু আব্বা আৰু মোৰ হাজবেণ্ডেতো আগতে বহুতবাৰ উঠিছে কিন্তু আমাৰ ফাৰ্ষ্ট এইটো এয়াৰ ফ্লাইটৰ জাৰ্ণি এই আছে ভিতৰখিনি মই অকণমানকৈ ভিউটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চব নিজৰ ছিটত বহি আছে এতিয়া কোনো ইয়াতে ধোঁৱা চোৱা একো নাই
আৰু অলপ দেৰি পাছতে এনাউন্স কৰিব আমাৰ ফ্লাইটখন উৰাণ মাৰিবৰ হ'ব বুলি। আৰু মই ভিতৰৰ পৰা অকণমানকৈ ভিডিঅ' কৰি আছোঁ। এয়া চাওক, এইবিলাক ফ্লাইটবিলাক যাব আৰু ইখনৰ পাছত সিখন লাইন লাগি আছে। অলপ পাছত এখন এখনকৈ বিভিন্ন জেগালৈ উৰাণ মাৰিব। তো আমাৰ ফ্লাইটখন উৰাণ মাৰিলে, তো লগালগ তেওঁলোকে কয় ছিট বেল্ট ভালকৈ মাৰি লওক, বাচ্ছা আছে যদি বাচ্ছাৰ ছিট বেল্ট ভালকৈ মাৰক, চবেই ছিট বেল্ট ভালকৈ মাৰক। আৰু যিটো মানে ছিটৰ আগত এখন হেৰি দিয়া থাকে খোৱা বস্তু থ'বৰ কাৰণে, সেইখন যাতে কোনেও নুখুলে, খিৰিকীখন যাতে পূৰা মানে গ্লাছখন এনেকৈ ওপৰলৈ উঠাই ৰাখে, সেইবিলাক তেওঁলোকে এনাউন্স কৰি থাকে। লগতে এয়াৰ হোষ্টেছে মাজে মাজে আহি চেক কৰি থাকে যে ছিটটোৰ মানে পেটিপাত ভালকৈ, ছিট বেল্টডাল ভালকৈ। এয়া হৈছে ফ্লাইটৰ ভিতৰৰ পৰা। ফ্লাইটখন অলৰেডি আমাৰ উৰাণ হৈ গ'ল, ওপৰলৈ উৰি গ'ল। তেতিয়া মই ভিডিঅ' লৈছিলোঁ। এয়া ইমান ধুনীয়া লাগে নহয়, আকাশখন বহুত ধুনীয়া লাগে। মোৰ ডাঙৰ ল'ৰাই মোক খিৰিকীমুখত বহিব নিদিয়ে। মই তাক ৰিকুৱেষ্ট কৰি 10-15 মিনিটৰ কাৰণে খিৰিকীমুখত বহিছোঁ। আৰু বহি পেলাই মই এয়া ভিডিঅ' কৰিছিলোঁ অকণমানকৈ। ইমান ধুনীয়া লাগে নহয়, আৰু সূৰ্যটো যে ইমান ধুনীয়াকৈ দেখা পোৱা যায়। তো মোৰ আজিৰ ভিডিঅ'টো আপোনালোকে একদম শেষলৈকে চাই থাকিব। শেষত আমাৰ ফ্লাইটখন আছিলে পাছবেলা 4টা বজাৰ পৰা 4টা বজাত আছিলে ফ্লাইটখন, আৰু হায়দৰাবাদত গৈ পামগৈ আমি 7টা বজাত। তো এই গোটেই 4টা বজাৰ পৰা 7টা বজালৈকে মই অকণমানকৈ ভিডিঅ'বিলাক আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। আৰু হায়দৰাবাদত পাওঁতে অকণমান আন্ধাৰ হয়। তো আন্ধাৰৰ ওপৰৰ পৰা ভিউটো ল'বলৈ বহুত ধুনীয়া লাগে। তো সেই ভিডিঅ'টো মই অকণমানকৈ আপোনালোকক খিৰিকীৰ পৰা, ফ্লাইটৰ ভিতৰৰ খিৰিকীৰ পৰা দেখাবলৈ চেষ্টা কৰিম। তো মোৰ আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব। আৰু আকৌ কৈছোঁ, মোৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মই ভাবোঁ এই ভিডিঅ'টো চাই আপোনালোকে বহুতখিনি কথা জানিব পাৰিব আৰু বহুত ভালো পাব। তো আজিলৈ বাই বাই, থেংক ইউ, ধন্যবাদ।